ওকে আমাৰ যিখন পেপাৰ সেই পেপাৰখনৰ নাম হৈছে হিউমেন এনাটমি ফিজিঅ'লজি আৰু ডায়েটৰ বিষয়ে অধ্যয়ন কৰা হয় এই পেপাৰখন প্ৰথম যেতিয়া আমাৰ ইণ্ডাকশ্যন প্ৰগ্ৰাম হৈছিলে সেই ইণ্ডাকশ্যন প্ৰগ্ৰামতে মই কৈছিলোঁ পেপাৰখন ছায়েন্স বেকগ্ৰাউণ্ডৰ মানুহে পাৰিব ছায়েন্সৰ বস্তু আছে আমি নোৱাৰিম এনেকুৱা কোনো ধৰণৰ কনচেপ্ট আপোনালোকে মনত নাৰাখিব একদম ইজি পেপাৰ সকলোৱে পাৰিব খালি অকণমান আপোনালোক চিনচিয়াৰলি কেইটামান নতুন নতুন নামৰ লগত আপোনালোক চিনাকি হ'ব সেই নামকেইটা যাতে আপোনালোকে অকণমান মনত ৰাখিব চেষ্টা কৰে দেই ইয়াত আমাৰ হিউমেন এনাটমি আৰু ফিজিঅ'লজি লগতে আমাৰ ডায়েটটোৰ বিষয়ে আলোচনা কৰা হ'ব ইয়াৰ পেপাৰ কোডটো হৈছে PGDY S103 ঠিক আছে এইটো মনত ৰাখিব পেপাৰ কোডটো এতিয়া প্ৰথমতে মই কৈ লৈছোঁ যে পেপাৰখনৰ বিষয়ে এই কনচেপ্টটো যাতে কোনেও নাৰাখে যে মোৰ পেপাৰখন ছায়েন্স বেকগ্ৰাউণ্ড মই নোৱাৰিম সেই কনচেপ্টটো যাতে কোনেও নাৰাখে প্ৰথমতে একদম ইজি পেপাৰ একদম সহজভাৱে মই বুজাব চেষ্টা কৰিম ঠিক আছে আপোনালোকে বুজি নাপালে জনাব এতিয়া আপোনালোকে ভাবি থোৱা হিউমেন এনাটমি আৰু ফিজিঅ'লজি দুটা টাৰ্ম আছে এই এনাটমি আৰু ফিজিঅ'লজিৰ বিষয়ে কি বুজি পায় ক'ব পাৰিব নেকি যি জানে আপোনালোকে কওক একো নহয় ভুল হ'লেও আমি আলোচনাহে কৰিছোঁ মানৱ দেহৰ বিজ্ঞান মানে হৈছে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ বিলাকৰ জ্ঞান দিয়ে তাতে আমাৰ শৰীৰৰ ভিতৰত মানৱ দেহৰ বিজ্ঞান বুলি কৈছে অ'কে আৰু গুড আৰু আপোনালোকে ভাবিছে কম ভুল হ'ব একো নহয় তাৰপিছত আলোচনা কৰি ফিজিঅ'লজি মানে হ'ল অংগবোৰে কি ধৰে কাম কৰে সেইটো ভেৰি গুড হয় আৰু এনাটমি মানে ভেৰিয়াছ পাৰ্টছ অফ বডি পাৰ্টছ অফ আৱাৰ বডি অ'কে ভেৰি গুড এতিয়া এনাটমি আৰু ফিজিঅ'লজি দুটা টাৰ্ম আছে এনাটমি আমাৰ জেনেৰেলি আমাৰ যিটো বডি থাকে বডিটোৰ কিহৰ বিষয়ে অধ্যয়ন কৰা হয় ষ্ট্ৰাকচাৰটোৰ বিষয়ে অধ্যয়ন কৰা হয় আমি অকণমান পিছতে আমি আলোচনা কৰিম ষ্ট্ৰাকচাৰ বুলি কোৱাৰ লগে লগে আমি হিউমেন স্কাল্পচাৰটো দেখা পাইছোঁ তাত বিভিন্ন বনছ মাছেলছ জইণ্টছ এইবিলাক সংযোজন হৈ আছে তাৰপিছত সেই সংযোজনৰ তাৰ ভিতৰত আকৌ অৰ্গেনছবিলাক আছে হয়নে সেই অৰ্গেনছবিলাকৰ লগত সেই কেইবাটাও অৰ্গেনছ লগ লাগি এটা ছিষ্টেম হৈ আছে ঠিক তেনেদৰে সেই প্ৰতিটো ছিষ্টেম আকৌ সেই ছিষ্টেম এটাই নহয় বিভিন্ন ধৰণৰ ছিষ্টেমে বিভিন্ন পাৰ্টছত কাম কৰি আছে হয় নহয় গতিকে ডায়েচিছ ছিষ্টেমে ডায়েচিছ আমাৰ হজম শক্তি কাম কৰি আছে ব্লাড চাৰ্কুলেশ্যন প্ৰচেছে কৰি হাৰ্টৰ পৰা ব্লাড নি পেলাই চাৰ্কুলেট কৰি আছে বিভিন্ন ধৰণৰ তেনেকুৱা আমাৰ ছিষ্টেম আছে কিন্তু আমাৰ সেই গোটেইখিনি যেতিয়া আমি সদ্যহতে হিউমেন বডিটোৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰোঁ সেইটোক আমি এনাটমি বুলি কোৱা হয় আৰু ফিজিঅ'লজি বুলি ক'লে যিবিলাক মই ক'লোঁ যে ষ্ট্ৰাকচাৰটো আমি দেখিছোঁ ৰিপকেছ দেখা পাইছোঁ আমাৰ চেষ্ট ৰিজনত ৰিপকেছ আছে কিন্তু ৰিপকেছৰ ভিতৰত হাৰ্ট লাংছ সেইখিনি আছে সেই অৰ্গেনছখিনি কেনেকৈ কাম কৰি আছে ঠিক আছে চেষ্ট ৰিজনত থকা যিখিনি অৰ্গেনছ তাৰপিছত আমাৰ পেট এবডমেন ৰিজনত থকা যিখিনি অৰ্গেনছ সিহঁতৰ কামবিলাক বেলেগ বেলেগ সেইটো প্ৰতিটো এটা এটা ছিষ্টেম বুলি কওঁ আমি অৰ্গেনছ কেইবাটাও অৰ্গেনছ লগ লাগি আছে গতিকে ঠিক তেনেধৰণে আমাৰ গোটেই শৰীৰত যিকেইটা ছিষ্টেম আছে কি ধৰণে কাম কৰি আছে অংগবোৰ তাৰ বিষয়ে আমি কি কওঁ সেইটোক আমি ফিজিঅ'লজিকেল বুলি কওঁ তাৰ বিষয়ে আমি কি কৰোঁ অধ্যয়ন কৰা হয় আৰু সেইটোক কি বুলি কোৱা হয় ফিজিঅ'লজি বুলি কয় এতিয়া আমি এনাটমি বুলি ক'লে গম পাইছোঁ যে বডি ষ্ট্ৰাকচাৰটোৰ বিষয়ে অধ্যয়ন কৰা হয় আৰু ফিজিঅ'লজি বুলি কয় বডিৰ ভিতৰত যিখিনি ছিষ্টেমছ অৰ্গেনছ লগ লাগি জড়িত হৈ আছে সেইখিনি কি ধৰণে কাম কৰে তাৰ বিষয়ে আমি অধ্যয়ন কৰোঁ এতিয়া মই এটা অলপ জানিব বিচাৰিছোঁ যে এনাটমি আৰু ফিজিঅ'লজিটো আপোনালোকক দিলে ইয়াৰ কাৰণটো কি এনাটমি আৰু ফিজিঅ'লজিটোত য়োগাত কিয় ইনক্লুড কৰিলে ক'ব পাৰিব নেকি আমাক য়োগা ফিলচফি দিছে আমি একচেপ্ট কৰিছোঁ ঠিক আছে
yoga therapy দিছে আমি accept কৰিছো ayurveda দিছে accept কৰিছো anatomy আৰু physiology টো কিয় দিলে স্যাৰ আসনবোৰে কোনটো বডি পাৰ্টত কেনেকে কাম কৰে হয় very good আৰু আৰু স্যাৰ আসনৰ লগত আমাৰ কিছুমান ৰেষ্ট্ৰিকশনো আছে আমি এইখিনি গম পালেহে ৰেষ্ট্ৰিকশনখিনি হেৰি কৰিব লাগিব exactly very good সেইখিনি কথা আমি প্ৰথমতে জানি ল'ব লাগে প্ৰথমতে আমাৰ anatomy আৰু physiology ধাৰণাটো মই ভাবিছো ক্লিয়াৰ হৈছে নে বাৰু anatomy আৰু physiology আপুনি ক'ব দেই তেতিয়াই মই আগবাঢ়িব পাৰিম যদি অনলাইন ক্লাছ ক'ব মই ৰেছপন্সটো নাপালে গম নাপাম পঢ়াইহে গৈ থাকিম কিন্তু একো হেৰি নহ'ব গতিকে সেইটো ক'ব যে anatomy আৰু physiology যিটো বেছিক কনচেপ্ট সেইটো ক্লিয়াৰ হৈছে নে বাৰু হয় স্যাৰ yes sir Okay. এতিয়া আহিলো আমাৰ এই anatomy আৰু physiology ইম্পৰ্টেন্সটো কি আমাৰ yoga ফিল্ডত এনে আমি anatomy বুলি ক'লে body structureটোৰ বিষয়ে অধ্যয়ন কৰা হয় তাৰ বিষয়ে আমি গম পালো physiology বুলি ক'লে body ভিতৰত যিখিনি system organs বিলাক লগত জড়িত হৈ আছে সেই কেনেধৰণে কাম কৰে তাৰ বিষয়ে আমি বিষয়ে এতিয়া অলপ আগতে বাইদেউ এগৰাকীয়ে কৈছে যে আমাৰ আসনবিলাক কৰোঁতে আমাৰ বডি চিষ্টেমত কি ধৰণে কাম কৰি আছে তাৰ বিষয়ে অধ্যয়ন কৰা হয় একদম ঠিক কথা কৈছে বাইদেৱে সেইখিনি কথা আমি জানিব লাগিব এতিয়া আমি এটা এইখিনি পঢ়াৰ আগতে এটা মানে এক্সাম্পল লওঁ পিকচাৰ দুখন দেখা পাইছেনে এখন পিকচাৰত আছে তিনিটা হেৰি আমাৰ ল'ৰাই কি কৰি আছে দৌৰাৰ এটা একশ্যন দি আছে দেখিছে ইয়াত এই যিটো প্ৰথম যদি আমি স্কেলেটনটো দেখা পাইছোঁ ইয়াত আমাৰ কি দিছে অকল স্কেলেটনটো দেখাইছে তিনিটা পাৰ্টত আছে দৌৰা যিটো পজিশ্যন ৰানিঙৰ যিটো পজিশ্যন আমি দিছোঁ তাত অকল স্কেলেটনটো দেখাইছে আৰু ইয়াত দ্বিতীয় ছবিখনত দেখা পাইছে তৃতীয় 3 নম্বৰ ছবিখনত দেখা পাইছে ইয়াত কি দেখাইছে এই বডি ষ্ট্ৰাকচাৰ বুলি কোৱাৰ লগে লগে এলবো জইনৰ পজিশ্যনটো চাওকচোন হাতৰ মুভমেণ্টটো চাওকচোন সন্মুখত থকা হাতৰ পজিশ্যন আৰু পিছফালে থকা হাতৰ পজিশ্যন এংগল দুটা যদি আমি চাওঁ এই এংগল দুটাত ডিফাৰেঞ্চ আছে ষ্ট্ৰাকচাৰ এইটো এলবো জইন এইটো শোল্ডাৰ জইন এইটো ৰিষ্ট জইন ঠিক তেনেধৰণে আমি একদম বেছিক যিখিনিৰ লগত আমি পৰিচিত তাৰপিছত বডি এলাইনমেণ্টটো চাওকচোন হয়নে পূজা হৈ থকা নাই গোটেই ষ্ট্ৰেইট হৈ আছে নে তাৰপিছত এইখিনিতে আমি থাই মাচলটো চাওকচোন তাৰপিছত আমি এইখিনিতে কি দেখা পাইছোঁ নি জইনটো দেখা পাইছোঁ তাৰপিছত আমি কি দেখা পাইছোঁ এংকেল জইনটো দেখা পাইছোঁ হয়নে এইটো হৈছে গোটেই হিউমেন স্কেলেটনটোৰ ষ্ট্ৰাকচাৰ ঠিক আছে তাৰপিছত দ্বিতীয় ছবিখনত আমি দেখা পাইছোঁ যদিও সম্পূৰ্ণ ভিজুৱেলাইজ হোৱা নাই ব্লাড চাৰ্কুলেশ্যন প্ৰচেছটো চলিব ইয়াত যেতিয়াই সি ফাৰ্ষ্ট ৰান কৰিব ঠিক আছে বিভিন্ন ধৰণৰ এটা ডাইজেষ্টিভ ছিষ্টেমৰ কথা আহিব তাত ৰেছপিৰেটৰী ছিষ্টেমৰ কথা আহিব এইখিনি ভিতৰৰ অৰ্গেনছ ইয়াৰ ভিতৰত কি কৰি আছে কাম কৰি আছে বডিটো আৰু ইয়াত কি দিয়া হৈছে ফিজিঅলজিকেল ফাংচনখিনি চেঞ্জেছ হৈ থাকিব যেতিয়া কৰিব ষ্ট্ৰাকচাৰ ফালৰ পৰা আমি এইখিনি বেছিক ষ্ট্ৰাকচাৰটো দেখা পালোঁ ঠিক আছে আৰু ফিজিঅলজিকেল চেঞ্জেছ বুলি কোৱাৰ লগে লগে আমি তাৰ উশাহ নিশাহটোৰ কথা গম পাওঁ তাৰপিছত আমাৰ কি হ'ব খুব দৌৰিলে ভাগৰ লাগিব উশাহটো ঘনাই হ'ব হাৰ্টবিটটোৰ কথা গম পাওঁ পেটৰ ভিতৰত থকা আমাৰ যিখিনি অৰ্গেনছ কি ধৰণে কাম কৰি আছে গম পাওঁ ব্লাড চাৰ্কুলেশ্যনৰ প্ৰচেছটোৰ কথা আমি গম পাওঁ এইখিনি হৈছে সম্পূৰ্ণ ফিজিঅলজিকেল চেঞ্জেছ যিখিনি হৈ থাকিব বডিত ডিউৰিং দ্য ৰানিং পিৰিয়ড তাৰ বিষয়ে এইখিনি হৈছে ফিজিঅলজিকেল আৰু এইখিনি হৈছে ষ্ট্ৰাকচাৰ আৰু এইটো হৈছে সম্পূৰ্ণ বডিটো ইয়াৰ ভিতৰত যিখিনি চেঞ্জেছ থাকিব এতিয়া এইটো আমি চিম্পুল এটা ৰানাৰৰ এক্সাম্পল লৈ পেলাই আমি কৰিলোঁ এতিয়া আমি সুধিছোঁ যে য়োগা কিয় এনাটমি আৰু ফিজিঅলজিটো ইম্পৰ্টেঞ্চ আছে য়োগাত ঠিক আছে ইয়াত আমি দেখা পাইছোঁ তিনিটা আমি পিকচাৰ মানে আচনা কৰা দেখা পাইছোঁ আমি এইটো ব্ৰিজ পোষ্টাৰ বুলি কোৱা হয় এইটোক আমাৰ ভুজংগাসন বুলি কোৱা হয় এইটো আমাৰ হেণ্ড বেলেঞ্চিং বুলি কোৱা হয় কুকুটা আছে ঠিক আছে এতিয়া এই ব্ৰিজ পোষ্টাৰটো আমি দেখিছোঁ প্ৰথমতে ব্ৰিজ পোষ্টাৰটোত আমি লেগৰ পজিশ্যনটো দেখা পাইছোঁ লেগৰ পজিশ্যনটো দেখাৰ লগে লগে হিপ জইন উঠি পেলাই হিপ জইনটো এবডমেন ৰিজনটো যিমান পাৰোঁ ওপৰলৈ পুছ কৰিছোঁ তাৰপিছত চেষ্ট ৰিজনটো যিমান পাৰোঁ আমি এক্সপাণ্ড কৰিছোঁ আৰু আমি যদি মুখখনৰ একদম থুতৰিটোৰ ওচৰত যদি চাওঁ চিন ৰিজনটো কি হৈ গৈছে আমাৰ চেষ্ট ৰিজনত লাগু নালাগুকৈ আছে
তাৰপিছত আমি যদি পিছফালে হাত দুখনৰ পজিশ্যনটো চাওঁ দুইখন হাত আমি জইন কৰি দিছোঁ যিমান পাৰোঁ হাত দুখন আমি পিছফালে টানিছোঁ টানাৰ লগে লগে শোল্ডাৰ মাসলছখিনি ষ্ট্ৰেচ কৰিছে হয়নে এতিয়া আমি এই যে ব্ৰিজ পোষ্টাৰটো দেখা পাইছোঁ কৰি থকা সেতু বন্ধা আসন এই ব্ৰিজ পোষ্টাৰটো কৰি থাকোঁতে তেওঁৰ ষ্ট্ৰাকচাৰেল আৰু এনাটমি আৰু ফিজিঅলজিকেল চেঞ্জেছ কি হৈছে বডি ষ্ট্ৰাকচাৰ বুলি কোৱাৰ লগে লগে আমি দেখা পাইছোঁ বাইচেপ ট্ৰাইচেপৰ পজিশ্যন এংকল জইনৰ পজিশ্যন নি জইনৰ পজিশ্যন চেষ্ট ৰিজনৰ পজিশ্যন এইখিনি আমি কি পাইছোঁ দেখা পাইছোঁ ঠিক আছে দেখা পোৱাৰ লগে লগে আমি কি হৈছে এইখিনি আমি বাহ্যিকতাৰ ফালৰ পৰা আমি দেখি অনুমান কৰিব পাৰিছোঁ কিন্তু ফিজিঅলজিকেল ফাংচনটো আমি জাষ্ট অনুমানহে কৰিব পাৰিম কেনেকৈ হৈছে চেষ্ট ৰিজন দিয়াৰ লগে লগে চেষ্ট এক্সপাণ্ড হৈছে দেখা পাইছোঁ চিনটো লগাই দিয়াৰ লগে লগে আমাৰ এইখিনিতে থাইৰয়েড গ্লেণ্ড বুলি এটা গ্লেণ্ড থাকে সেই গ্লেণ্ডটো এক্টিভেট হৈছে ঠিক আছে তাৰপিছত আমাৰ যিডাল স্পাইনেল কৰ্ড আমি দেখা পাইছোঁ স্পাইনেল কৰ্ডডাল এটা কি হৈছে প্ৰেছাৰ পৰিছে এবডোমেন ৰিজন দিয়াৰ লগে লগে এবডোমেনৰ ভিতৰত থকা যিখিনি ব্ৰেংকিয়াছ লিভাৰৰ পৰা আদি কৰি যিখিনি অৰ্গানছ আছে সেই অৰ্গানছখিনি ষ্টিমুলেট হৈছে হিপ জইনৰ বাটাক্স পাৰ্টৰ ভিতৰত যিখিনি আছে সেইখিনি কি হৈছে ফুললি এক্সপাণ্ড হৈছে এই যি ধৰণে ব্লাড চাৰ্কুলেশ্যন প্ৰচেছটো সম্পূৰ্ণভাৱে হৈছে বডি এই যিখিনি প্ৰচেছ আমি তাৰ বিষয়ে আমি কি কৰিব লাগিব জানিব লাগিব যে আমি পোষ্টাৰটো দিছোঁ দিয়াৰ লগে লগে ই ষ্ট্ৰাকচাৰেল এনাটমিটো আমি গম পাই গৈছোঁ বাহ্যিকতাৰ ফালৰ পৰা ষ্ট্ৰাকচাৰটো কেনেকুৱা হিচাপে গম পাইছোঁ কিন্তু ফিজিঅলজিকেল যিখিনি বডি ফাংচন ছিষ্টেমৰ ভিতৰত হৈ আছে অৰ্গেনছবিলাক লগ লাগি কি ধৰণে হৈছে তাৰ বিষয়ে কিন্তু আমি ভালদৰে যিখিনি দৰকাৰ সেইখিনি আমি কিন্তু জনাটো দৰকাৰ কিয় আমি আসন এটা কৰিছোঁ আসনটো কৰি পেলাই আসনৰ আমি কি পইণ্টছখিনি গম পাই গৈছোঁ কিন্তু ফিজিঅলজিকেল মেজৰ ফাংচনখিনি যদি আমি জানি থওঁ তেতিয়াহ'লে আমি আসনটোৰ পৰা কি উপকাৰিতা পাব পাৰি বা আসনটো কৰিলে কি লাভ হয় বা আসনটো কোনে বাইদেৱে কৈছিলে অলপতে যে ৰেষ্ট্ৰিকশ্যন পাৰ্ট যিটো থাকে কোনে কৰিব লাগে কোনে কৰিব নালাগে তাৰ বিষয়ে আমি সম্পূৰ্ণভাৱে জ্ঞাত হওঁ যদি আমাৰ এইখিনি নলেজ নাথাকে তেতিয়াহ'লে হয়তো আমি কোনোবাখিনি নহয় কোনোবাখিনি সময়ত ৰৈ যাব লাগিব বা কেতিয়াবা বিপদৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব কিহৰ কাৰণে এই বেছিক নলেজখন নথকাৰ কাৰণে ক্লিয়াৰ হৈছেনে বাৰু হয় স্যার এতিয়া আমি 2 নম্বৰ পোষ্টাৰটো দেখা পাইছোঁ কোব্ৰা পোজ ভুজংগ আসন বুলি কোৱা হৈছে ভুজংগ আসনটো আমি দেখা পাইছোঁ এইটো আমি পোষ্টাৰ হিচাপে আমি আসন হিচাপে গম পালোঁ ভুজংগ আসন কিন্তু এই পোষ্টাৰটোত আমি দেখা পাইছোঁ ইয়াৰ স্পাইনেল কৰ্ডডাল বেক চাইডে দেখা পাইছোঁ তাৰপিছত আমি দেখা পাইছোঁ থাই মাচলৰ পৰা মানে হিপ জইনৰ পৰা আপ টু এংকল জইনলৈকে যিটো আমাৰ ষ্ট্ৰাকচাৰ সেইটো দেখা পাইছোঁ আমি তাৰপিছত আমি দেখা পাইছোঁ শোল্ডাৰ ৰিজনৰ পৰা এলবো জইণ্টৰ পৰা আদি কৰি একদম ৰিষ্ট জইনলৈকে আপ টু ফিংগাৰ্ছলৈকে কি ধৰণে ষ্ট্ৰেছ পৰিছে ষ্ট্ৰাকচাৰটো আমি দেখা পাইছোঁ তাৰপিছত আমি চেষ্ট ৰিজন সন্মুখৰ ফালৰ পৰা যদি দেখাব পৰা যায় সন্মুখৰ ফালৰ পৰা যদি আমি অনুমান কৰোঁ তেতিয়া চেষ্ট ৰিজনটো যিমান পাৰোঁ এজ মাছ ইয়ৰ কেপাচিটি এক্সপাণ্ড কৰিছে এবডোমেন ৰিজনত প্ৰেছাৰ পৰিছে এইখিনি হৈছে আমি ষ্ট্ৰাকচাৰেলি আমি গম পালোঁ ঠিক আছে এতিয়া আমাৰ ফিজিঅলজিকেল চেঞ্জেছ কি হৈ আছে ইয়াত কি চেঞ্জেছ হৈছে অকণমান আইডিয়া কৰিব পাৰিমনে স্যার অকমান আপোনাৰ ভয়েসটো মানে ব্ৰেক হৈ গৈ আছে স্যার ওকে এতিয়া শুনা পাইছেনে অকমান ক্লিয়াৰ মানে আৰু অলপমান কম হৈ আছে মানে চাউণ্ডটো কমি আছে নেকি চবেই কম পাইছে নেকি অকমান মাজে মাজে স্যার নাইকিয়া হৈ যায় অলপ ব্ৰেক হৈ আছে নাইকিয়া হৈ যায় মানে শুনিব পুৰাকে নাপাওঁ তাৰ এতিয়াতো শুনিছো ওকে কেতিয়াবা নেটৱৰ্ক ইছ্যু কাৰণে অলপমান ব্ৰেক হয় দেই মাজত কোনখিনিলৈকে মই আকৌ হয় তাৰমানে আপুনি কৈ থাকেতো মাজত নুশুনা হৈ যায় মানে এতিয়া ৰিপিট হ'ব কৰিম স্যাৰ নেকি সেইখিনি মানে আহিছে মানে মোটামুটি না ৰিপিট নালাগে কৰিম স্যাৰ এতিয়া নেকি কওকচোন সেকেন্ড পোষ্টাৰটো সেইখিনি ওকে ঠিক আছে স্যাৰ কওকচোন অলপ এইটো শুনা নাই ব্ৰেক হ'ল সেকেন্ড পোষ্টাৰটো কওঁ ইয়েস স্যার সেকেন্ড পোষ্টাৰটোৰ ক্ষেত্ৰত কি হৈছে আমি দেখা পাইছোঁ এইটো ভুজংগাসন বা কোব্ৰা পোজ বুলি কোৱা হয় ঠিক আছে ইয়াত আমি এনাটমি আৰু ফিজিঅলজিকেল যিখিনি আমাৰ পঢ়িছোঁ বা জানিছোঁ
তাৰ বিষয়ে আমি চাওঁ ষ্ট্ৰাকচাৰটো বুলি কোৱাৰ লগে লগে আমি বডি প'ষ্টাৰটো কমপ্লিট দেখা পাইছোঁ ঠিক আছে দেখা পোৱাৰ লগে লগে কোনখিনি মেজৰ মাছলত প্ৰেছাৰ পৰিছে আমি যদি চাওঁ হিপ জইনৰ পৰা আমি লেগ ৰিজনলৈকে যদি চাওঁ এংকেল জইনলৈকে সম্পূৰ্ণভাৱে ষ্ট্ৰেচ হৈছে তাৰপিছত আমি যদি চাওঁ শোল্ডাৰ ৰিজনৰ পৰা এলবো জইণ্টৰ পৰা ৰিজ জইনলৈকে যিখিনি ষ্ট্ৰেচ পৰিছে মাছলছখিনি আমি ইয়াৰ অকণমান পিছতে আলোচনা কৰিম এই মাছলবিলাকক কি নাম দিয়ে তাৰপিছত আমি যদি চাওঁ স্পাইনেল কৰ্ডাল তাৰপিছত যদি চাওঁ আমি চেষ্ট ৰিজন সন্মুখৰ পৰা তাৰপিছত যদি চাওঁ আমি এবডোমেন ৰিজন এইখিনি হৈছে বেছিক ষ্ট্ৰাকচাৰ প'ষ্টাৰটো এতিয়া সেই একে প'ষ্টাৰটো ফিজিঅ'লজিকেল চেঞ্জেছটো হৈ আছে ফিজিঅ'লজিকেল ফাংচনখিনিতো চলি আছে যিধৰণে ধৰক আমি কি কওঁ যে যেতিয়া আমি ফাইনেল প'ষ্টাৰত থাকিম বা ক'ব সেইটো আপোনালোকক যে মেক্সিমাম প'ষ্টাৰত কি থাকে উশাহ নিশাহটো নৰ্মেল থাকে কোনো ধৰণে উশাহ নিশাহটো হোল্ড কৰিব নিদিয়ে কিন্তু কিছুমান প'ষ্টাৰত হোল্ডিং হয় একেবাৰে একদম কম সংখ্যক প'ষ্টাৰত কি হয় যেতিয়া ফাইনেল প'ষ্টাৰটো পাওঁ তেতিয়া উশাহ নিশাহটো হোল্ডিং হয় কিছুমানৰ ক্ষেত্ৰত কিন্তু মেক্সিমাম প'ষ্টাৰৰ ক্ষেত্ৰত কি হৈ থাকে উশাহ নিশাহটো নৰ্মেল থাকে তাৰ ক্ষেত্ৰত আমি ৰেছপিৰেটৰী ছিষ্টেমটোৰ কথা গম পাম তাৰপিছত আমাৰ যিখিনি আমাৰ চেষ্ট এক্সপাণ্ড কৰাৰ লগে হাৰ্টৰ লাংছৰ যিখিনি ফাংচন সেইখিনিৰ কথা আমি উত্থাপন কৰিব পাৰোঁ এই প'ষ্টাৰটোৰ দ্বাৰা সেইকাৰণে ধৰক ব্লকেজ থকা মানুহখিনি ব্লকেজ ৰিমুভ কৰাটোত সহায় কৰে ঠিক আছে যিখিনি আস্থামাৰ পেচেণ্ট থাকে তেওঁলোকৰ কাৰণেও বেষ্ট হয় তাৰপিছত যদি আমি এবডোমেন ৰিজনটোৰ ক্ষেত্ৰত যদি চাওঁ এবডোমেন ৰিজনটোতো আংশিকভাৱে এটা প্ৰেছাৰ পৰিছে গোটেই এবডোমেনছৰ ভিতৰত থকা যিখিনি অৰ্গেনছ আছে লিভাৰ পেনক্ৰিয়াছৰ পৰা আদি কৰি সেই গোটেইখিনি কি হৈ গৈছে এক্সপাণ্ড হৈ গৈছে মানে ষ্টিমুলেট হৈ গৈছে ঠিক আছে ঠিক যিধৰণে গোটেই বডিটোত যিখিনি আমাৰ ছিষ্টেমছ আছে সেই গোটেই ছিষ্টেমখিনি ফিজিঅ'লজিকেল সেই গোটেই ছিষ্টেমখিনি যিখিনি অৰ্গানছখিনি হৈ আছে সেইখিনিক আমি ফিজিঅ'লজিকেল ফাংচন বুলি কওঁ ঠিক আছে অভাৰঅল ফিজিঅ'লজিকেল ফাংচনটো আফটাৰ প্ৰেক্টিছ অফ পিছত এইখিনি হৈ আছে এইখিনি আমি বেছিক ঠিক সেইধৰণে আমি যদি ৩ নম্বৰ প'ষ্টাৰটো যদি দেখা পাইছোঁ সেই ৩ নম্বৰ প'ষ্টাৰটোত আমি দেখা পাইছোঁ যে হেণ্ড বেলেঞ্চিং এটা প'ষ্টাৰ কৰি আছে তাত আমাৰ কি প্ৰেছাৰ কৰি আছে যদি ষ্ট্ৰাকচাৰটো আমি চাওঁ হেণ্ড দুখন তাৰপিছত লেগ দুটা তাৰপিছত আমাৰ কমপ্লিটলি স্পাইনেলটো চাওঁ তাৰপিছত বাটাক্স পাৰ্টটো চাওঁ তাৰপিছত আমাৰ এলবো জইণ্টটোত আমি কি কৰিছোঁ ৱেইট ৰাখিছোঁ ঠিক আছে এইখিনি হৈছে ষ্ট্ৰাকচাৰ আৰু ফিজিঅ'লজিকেলখিনি যদি আমি চাওঁ ব্লাড চাৰ্কুলেশ্যন উশাহ নিশাহ ঠিক আছে তাৰপিছত ডাইজেশ্যন প্ৰচেছ এই গোটেইখিনি হ'ব তেতিয়া তাৰ এই প'ষ্টাৰটোৰ ফিজিঅ'লজিকেল চেঞ্জেছখিনি মই কেইটামান জাষ্ট উদাহৰণহে দিছোঁ আৰু এই যিখিনি বেছিক এই তিনিটা আমি প'ষ্টাৰ আমি জাষ্ট এক্সাম্পল হিচাপে লৈছোঁ চিম্পল এক্সাম হিচাপে আমাৰ ষ্ট্ৰাকচাৰ আৰু ফিজিঅ'লজিকেলটো বুজাবৰ কাৰণে আমি প্ৰথম পিকচাৰটো লৈছোঁ আৰু ছেকেণ্ড পিকচাৰটো এনাটমি আৰু ফিজিঅ'লজিটো য়োগাৰ ফিল্ডত কিয় ইম্পৰ্টেণ্ট তাৰ বিষয়ে জানিবৰ কাৰণে আমি ছেকেণ্ড পিকচাৰটো লৈছোঁ মই ভাবোঁ এইখিনিলৈকে আপোনালোকৰ ডাউট যদি আছে সুধিব পাৰে এই বস্তুটো যদি ক্লিয়াৰ নাথাকে নহয় তেতিয়া পিছৰ বস্তুখিনি মানে জুতি নাপাব ঠিক আছে এতিয়া আমি ডিছকাছ কৰিলোঁ এইখিনিলৈকে এনাটমি কি হয় ফিজিঅ'লজি কি হয় আমি পিকচাৰৰ সহায়ত আমি গম পালোঁ এনাটমিত আমি বডি ষ্ট্ৰাকচাৰটোৰ বিষয়ে অধ্যয়ন কৰোঁ ব'ন মাছল যিখিনি থাকে তাৰপিছত ফিজিঅ'লজিকেল যিখিনি ফাংচন আমাৰ ভিতৰত চলি থাকে ছিষ্টেমছবিলাক অৰ্গেনছ লগ লাগি যিখিনি ছিষ্টেমছ হয় সেই ছিষ্টেমছখিনি কি ধৰণে কাম কৰি আছে ডিউৰিং দ্য প'ষ্টাৰবোৰত কি ধৰণৰ চেঞ্জেছ আহিছে তাৰ প্ৰতি আমি কি কৰোঁ লক্ষ্য ৰাখোঁ গতিকে আমাৰ য়োগাৰ ফিল্ডত এনাটমি আৰু ফিজিঅ'লজিটো অতিকৈ জৰুৰী ঠিক আছে ক্লিয়াৰ হৈছে বাইদেউ হয় স্যাৰ স্যাৰ এটা কথা সুধিব হয় ছাৰ হয় স্যাৰ প'ষ্টাৰ বিলাক যদি আপোনাৰ প্ৰপাৰ ৱেট নহয় সেইবোৰত কিবা চাইড ইফেক্ট হয় বা কিবা প্ৰব্লেম হ'ব পাৰে নেকি আমাৰ হয় হয় ইয়াৰ পিছতে আমি অকণমান পিছতে অধ্যয়ন কৰিম প্ৰপাৰ ৱেট ছাপ'জ আমি ভুজংগাসনটোৰ কথাৰ ক্ষেত্ৰত যদি চাওঁ দেখা পাইছোঁ ন কুবৰা প'ষ্ট বুলি কয় এই প'ষ্টাৰটোৰ ক্ষেত্ৰত যদি আমি শোল্ডাৰটোৰ ক্ষেত্ৰত ইয়াত কি কি পইণ্টছ আমি অবজাৰ্ভ কৰিব লাগে ইয়াত ধৰক আমাৰ খুব চিভিয়াৰ বেক পেইন হৈ আছে হৈ থাকোঁতে তেওঁক আমি ঠেলি হেঁচি পেলাই ভুজংগাসনটো ভাল বুলি জানো আমি বেক পেইন পেচেণ্টৰ কাৰণে কিন্তু মই কৈছোঁ কি চিভিয়াৰ বেক পেইন হৈ আছে তেওঁ আমি স্পাইনৰ কণ্ডিশ্যনটো জাষ্ট এডামশ্যনেই কৰিব পাৰিম কিন্তু আমি কোনো ভিতৰৰ পৰা কি হৈ আছে ভিতৰত ফিজিঅ'লজি চেঞ্জেছ কি হৈ আছে সেইখিনি কিন্তু আমি কি গম নাপাওঁ খালী চকু দি আমি গম নাপাওঁ কোনো ৰিপৰ্ট আমাৰ হাতত নাই
গতিকে আমি যদি তেওঁ জবৰদস্তি যদি এইটো কৰিবলৈ দিওঁ তেতিয়াহ'লে হয়তো চাগে তেওঁ যিটো পেইন হৈ আছে তাৰ পৰা হয়তো আৰু বেছি পেইন হ'ব ঠিক সেইধৰণে যদি আমি কি কৰোঁ যদি আমাৰ এই যিটো এংকেল যিখিনি চাৰ্জাৰী আছে এংকেল জইণ্টৰ ক্ষেত্ৰত মই কৈছোঁ হায়েষ্ট প্ৰেছাৰ পৰিছে এংকেলটোত দেখিছেনে এংকেল জইণ্টত যদি প্ৰেছাৰটো পৰি থাকে তেতিয়াহ'লে কি হ'ব তেওঁ চিভিয়াৰ পেইন হৈ যাব গতিকে এইটোও কৰাব পাৰিম যদি এংকেল ভুজংগাসনটো ভাল বুলি আমি জানো তেওঁৰ কাৰণে ডায়েবেটিছ পেচেণ্টৰ কাৰণে তেওঁ কিন্তু এংকেল চাৰ্জাৰী হৈছে কিবা এটা কাৰণত বা তেওঁৰ পেইন আছে চিভিয়াৰ তেতিয়া এই এংকেল প্ৰেছাৰটো তেতিয়া আমি কি দিব লাগিব এটা আমি স্পঞ্জি টাইপ কিবা দিব লাগিব ছাপৰ্টৰ কাৰণে দিয়াৰ লগে লগে তেওঁ ভুজংগাসনটো কৰিব পাৰিব যিমানখিনি কেপাচিটি আছে ঠিক সেইধৰণে আমি শোল্ডাৰ জইণ্টৰ ক্ষেত্ৰত কি পইণ্টছৰ ক্ষেত্ৰত গম পাওঁ যে শোল্ডাৰ জইণ্টটো কম্প্ৰেছ হৈ নাথাকে মানে লগ লাগি নাথাকে এনেকৈ সংকোচন হৈ নাথাকে কি হৈ থাকিব লাগে যিমান পাৰে এক্সপাণ্ড হৈ থাকিব লাগে চেষ্ট ৰিজনটো যিমান পাৰে এক্সপাণ্ড হৈ থাকিব লাগে তেতিয়া আমাৰ কি ফুল ব্লাড চাৰ্কুলেশ্যন প্ৰচেছটো আৰু লগতে যিখিনি চেষ্ট ৰিজন ৰিলেটেড যিখিনি অৰ্গানছ আছে সেইখিনি সম্পূৰ্ণভাৱে খোল খায় ঠিক আছে এই যিখিনি বেছিক কথা সেইখিনি কথা কিন্তু আমি জনাটো দৰকাৰ সেইকাৰণে বুজোঁ যে যেতিয়া আমি প্ৰেক্টিকেল শিকিম যোগাটো অকল থিয়ৰিয়ে নহয় কিন্তু তাক প্ৰেক্টিকেলি আমি ইকুৱেল গুৰুত্ব দিব লাগিব তেতিয়া আমি কি হ'ব এই সৰু সৰু কথাখিনি যিহেতু আপোনালোকে এতিয়া ফাউণ্ডেশ্যন ইয়াৰ পিছত আপোনালোকে মাষ্টাৰ্ছ কৰিব গতিকে এই সৰু সৰু কথাখিনি যদি আপোনালোকে শিকি থয় তেতিয়াহ'লে আপোনালোকৰ যিটো জাৰ্ণি যিটো উদ্দেশ্যলৈ আহিছে সেইটো সফল হ'ব ঠিক আছে অ'কে ছাৰ থেংক ইউ নেক্সট আগবাঢ়ো এতিয়া আপুনি কোৱা কথাখিনি মই ক'ব বিচাৰিছিলোঁ ইয়াতে knowing about the spine structure help in check balance যিখিনি কথা মই অলৰেডি ক'লোঁ স্পাইনটা আমি কেনেধৰণে চেক কৰিব understanding the lungs capacity improves breathing control যিটো আমাৰ lungs capacity থাকে breath holdingৰ সেইটো কাৰণে কি ধৰণে কৰিব লাগে এক্সাৰচাইজখিনি সেইটো আমি কি ধৰণে প্ৰেক্টিছ কৰিলে আমাৰ আৰু বেছি ভাল হ'ব সেইখিনি কথা কিন্তু আমি জানিব লাগিব এতিয়া আমি অকণমান ভিতৰলৈ সোমাম এতিয়া আমি যে হিউমেন বডিটো দেখা পাইছোঁ মই হৃদয় আপোনালোক কিবা XYZ নাম আছে হয়নে এই যে কৈছোঁতো যে এই হিউমেন বডিটো কিহৰ দ্বাৰা গঠিত হৈছে এই আমি যে হিউমেন বডিটোৰ কথা কৈ আছোঁ হিউমেন বডি হিউমেন বডি গতিকে বডিটো হিউমেন বডিটো কিহৰ দ্বাৰা গঠিত হৈ আছে ছাৰ মাংসপেশী বায়ু পানী বতাহ আৰু বায়ু পানী বতাহ আৰু মাংসপেশী কওক এনেকেই হ'ব কওক কোনে কৈছে আপোনালোকৰ মুক্তিখন দেখা নাই বাৰু গম নাপাওঁ কিন্তু নাভাৰ কৰে হয় হা হা অ'কে মই কৈছোঁ আমাৰ যি হিউমেন বডিটো আছে এই হিউমেন বডিটো চেলৰ দ্বাৰা গঠিত দেই যিটো আমি কোষ বুলি কওঁ আপোনালোকে পঢ়িছে হয়তো চাগে 7, 8, 9, 10 মানত পঢ়িছে 9 মানতে পঢ়িছে চাগে কোষ যে আমাৰ বডিটো কি হৈছে অসংখ্য কোষৰ দ্বাৰা গঠিত যদিও আপোনালোকক প্ৰথম ষ্টাৰ্টিং যিখন আপোনালোকে চেলেন পাইছে সেইখনত যদিও কোষৰ কথা কোৱা নাই কিন্তু আমি জানি থোৱাটো দৰকাৰ যে হিউমেন বডিটো আমাৰ কিহৰ দ্বাৰা গঠিত কোষৰ দ্বাৰা গঠিত আমাৰ শৰীৰত 73 ট্ৰিলিয়ন চেলছ আছে ট্ৰিলিয়ন দেই 73 কিছুমান বুকছত 72 কিছুমান বুকছত 75 আছে কিন্তু সবে বেলেগ বেলেগ কেতিয়া 73 ট্ৰিলিয়ন কি আছে আমাৰ চেলছ আছে গোটেই হিউমেন বডিটো ঠিক আছে তাৰপিছত এই চেলবিলাক লগ লাগি পেলাই যেনেকৈ আমি গম পাওঁ চেলৰ যদি আমি ষ্ট্ৰাকচাৰটো এতিয়া মই কৈ দিব অলপ ভাগিলিয়ে কৈ দিছোঁ এইটো যিহেতু আমি আলোচনা নকৰোঁ এইটো বিষয়ে অকণমান মই জাষ্ট ধাৰণাটোৱে দিব বিচাৰিছোঁ যে চেলটোৰ ভিতৰত আছে আমাৰ নিউক্লিয়াছ তাৰপিছত আছে মাইট্ৰকণ্ড্ৰিয়া তাৰপিছত আছে আমাৰ
তাত কি হয় এটিপি আমাৰ প্ৰডিউচ হয় এনাৰ্জি প্ৰডিউচ হয় এনাৰ্জি আমাৰ ক'ত থাকে মাইটকণ্ড্ৰিয়াত থাকে যিটো পাৱাৰ হাউচ বুলি কোৱা হয় এইটো চেলটোৰ ভিতৰৰ যিকোনো এটা চেল লিভিং অৰ্গেনিজমৰ যিটো চেলছ হয় ৰবাৰ্ট বুকে চেলটো আৱিষ্কাৰ কৰিছিলে 1665 ঠিক আছে আৰু এই চেলটোৰ বিভিন্ন কামছ আছে আৰু এই চেলবিলাকে এনাৰ্জি দিয়ে আৰু আমি এইবিলাক যি আৰু এনে চেলবিলাক থাকিবৰ কাৰণে কি জীয়াই থাকিবৰ কাৰণে কি লাগে আমাৰ অক্সিজেন লাগে সেই অক্সিজেনটো আমি ক'ৰ পৰা পাওঁ আমি বায়ুমণ্ডলৰ পৰা আমাৰ দুটা নাকেদি উশাহ সোমাই তাৰপিছত আমাৰ লেৰিংছ ফেৰিংছ ট্ৰেকিয়া ব্ৰংকিঅলিছ এলভিঅলাছত গৈ পেলাই আমাৰ সেই অক্সিজেনখিনি জমা হয় তাৰপিছত আমাৰ বডি এনি টাইম ব্লাড চলি আছে সেই ব্লাডবিলাকৰ লগত ডিফিউজন হয় মানে গেছ এক্সচেঞ্জ হয় কি এক্সচেঞ্জ হয় ব্লাডে কেৰি কৰি লৈ অহা চেলবিলাকৰ পৰা যিখিনি ৱাষ্টেজ মেটেৰিয়েল সেইখিনি আহি পেলাই এলভিঅলাছত দিয়ে আৰু এলভিঅলাছত জমা হৈ থকা যিখিনি আমাৰ অক্সিজেন সেইখিনি ক'ত যায় ব্লাডলৈ যায় গতিকে সেই আকৌ ব্লাডে কেৰি কৰি লৈ পেলাই আকৌ চেলবিলাকক দি আছে যিখিনি চেলত দৰকাৰ হয় ঠিক আছে এই ধৰণে আমাৰ গোটেই বডিটোত চেলছবিলাক ডিষ্ট্ৰিবিউশ্যন হৈ আছে বিভিন্ন চেলবিলাক বিভিন্ন পাৰ্টছত কাম কৰি আছে সেই তেনেকুৱা বিভিন্ন পাৰ্টছত কাম কৰি থকা চেল কিছুমান লগ লাগি থাকে আৰু সেইবিলাক চেলক ফুটক কোৱা হয় টিস্যু বুলি ঠিক আছে আৰু সেই টিস্যু আমি চাওঁ এপিথেলিয়েল টিস্যু কানেক্টিভ টিস্যু মাস্কুলাৰ টিস্যু বিভিন্ন ধৰণৰ টিস্যু তেনেকুৱা টাইপছ আছে নাৰ্ভাছ টিস্যু ঠিক আছে সেই বিষয়ে আমি ইমান ডিটেইলছত নাযাওঁ বাৰু যদিও দৰকাৰ আছিল কিয় বা নিদিলে নাজানো স্লাইডখনত কিন্তু এইখিনি বিষয়ে জনাটো দৰকাৰ এইটো ভাবিছে আপোনালোকে আগতে পঢ়ি আহিছে কিন্তু ময়ো ভাবি লৈছোঁ বাৰু আগতে পঢ়ি আহিছে কিন্তু মোৰ ফালৰ পৰাই অকণমান ক'ব চেষ্টা কৰিছোঁ আপোনালোকক তাৰপিছত সেই কি ধৰণে টিস্যুবিলাক আছে টিস্যুবিলাক লগ লাগি কি হ'ব অৰ্গেন ফৰ্ম হ'ব ঠিক আছে তেনেকৈ আমি লিভাৰ পাইছোঁ তেনেকৈ আমি পেনক্ৰিয়াছ পাইছোঁ এইবিলাক এটা এটা অৰ্গেন হ'ব ঠিক আছে সেই তেনেকুৱা অৰ্গেনছ কেইবাটাও লগ লাগি পেলাই কি হ'ব এটা ছিষ্টেম হ'ব যেনেকৈ আমি কৈছোঁ নাৰ্ভাছ ছিষ্টেম যেনেকৈ আমি কৈছোঁ চাৰ্কুলেটৰী ছিষ্টেম যেনেকৈ আমি কৈছোঁ ডাইজেষ্টিভ ছিষ্টেম সেই ধৰণে গোটেই বডিটোত যিখিনি ছিষ্টেম লগ লাগি আছে সেইটো কোৱা হয় একেলগে হিউমেন বডি এতিয়া গম পাইছেনে হিউমেন বডিটোৰ বেছিক ষ্ট্ৰাকচাৰ ইউনিটত কি হয় চেল হয় চেলবিলাক লগ লাগি কি হৈ আছে টিস্যু ফৰ্ম হৈ আছে টিস্যুবিলাক ফৰ্ম হৈ কি হৈ আছে এটা অৰ্গেন ফৰ্ম হৈ আছে আৰু সেই কেইবাটাও অৰ্গেন লগ লাগি এটা কি হৈ আছে ছিষ্টেম হৈ আছে আৰু সেই গোটেইবিলাক ছিষ্টেম লগ লাগি কি হৈছে হিউমেন বডিটো গঠিত হৈছে এই যিটো চিংক্ৰনাইজেশ্যনটো আপোনালোকে মনত ৰাখিব জানে চাগে মই কেৱল অকণমান ৰিপিট কৰি দিছোঁ আপোনালোকক ঠিক আছে ইয়াত আমাৰ সেইখিনি বিষয়ে কোৱা হৈছে cell tissue kini ki log lagi group of similar cell is called tissue epithelial tissue connective tissue muscle tissue nervous tissue communicate kore epithelial tissue protect kore jikhini ami skin ot dekha pao ami generally ঠিক আছে তাৰপিছত আমাৰ এটা আছে অৰ্গানছ এতিয়া আমি যদি চাওঁ সেই যিখিনি আমি চেল দেখিছো চেলবিলাক লগ লাগি টিস্যু হয় এনেকুৱা দেই টিস্যুবিলাক লগ লাগি এটা অৰ্গেন ফৰ্ম হৈছে দেখা পাইছে নে আৰু সেই অৰ্গেনবিলাক এইটো ডাইজেষ্টিভ ছিষ্টেমৰ ডায়াগ্ৰাম হয় ইয়াতে আমাৰ মুখখন আছে তাৰপৰা ইছ'ফেগাছডাল আছে তাৰপৰা এবডোমেন ৰিজন আছে এইবিলাক পাক খাই থকাবিলাক ডাঙৰ ডাল হৈছে লাৰ্জ ইনটেষ্টাইন ভিতৰত থকা সৰু সৰু পাক খাই থকাবিলাক হৈছে স্মল ইনটেষ্টাইন ঠিক আছে আৰু এইফালে আমাৰ ডুৱেডেনম থাকে আৰু এইফালে এনাৰ্জিজনেদি আমাৰ যিখিনি লেটেৰা ৱেষ্ট মেট্ৰিক্স থাকে এইখিনি বাহিৰ হৈ যায় এইবিলাকৰ বিভিন্ন ধৰণৰ অৰ্গেনছবিলাক লগ লাগি আছে ঠিক আছে সেইকাৰণে কি বুলি কোৱা হৈছে ছিষ্টেম বুলি কোৱা হৈছে এটা অৰ্গেনিক ছিষ্টেম আৰু গোটেইটো লগ লাগি কি হৈ আছে তেনেকৈ বিভিন্ন ধৰণৰ ছিষ্টেম বডিত লগ হৈ আছে এইখিনি কোৱা হয় অৰ্গেনিজম এতিয়া আমি দুটা পাৰ্ট আমি ডিছকাছ কৰিলোঁ এতিয়ালৈকে প্ৰথমতে আমি ডিছকাছ কৰিলোঁ এনাটমি আৰু ফিজিঅ'লজি বেছিক কনচেপ্টটো এনাটমি ফিজিঅ'লজি ইম্পৰ্টেঞ্চটো য়োগা ফিল্ডত কিয় দৰকাৰ এটা এক্সাম্পল লৈ পেলাই আমি ডিছকাছ কৰিলোঁ তাৰপিছতে আমি কি কৰিলোঁ হিউমেন বডিটো কি ধৰণে গঠিত হৈ আছে অকণমান ভিতৰৰ ফালে আহিলোঁ তাৰপিছত তাত আমি ডিছকাছ কৰিলোঁ চেল কি হয় চেলবিলাক লগ লাগি কি ফৰ্ম হৈ আছে আকৌ টিস্যু লগ লাগি কি ফৰ্ম হৈ আছে আকৌ অৰ্গেন ফৰ্ম লাগি কি ফৰ্ম হৈ আছে সেইখিনি গোটেই বডিটোৰ অকণমান থুলমূল আমি এটা আভাস পালোঁ অকণমান এইখিনিলৈকে পিকচাৰটো ক্লিয়াৰ হৈছে হয় টান স্যার লাগিছে নেকি টান লাগিছে নেকি
বৰ্তমান কথাটো এনেকুৱা লাগে এতিয়া নামিবই এইটো একদম ইজি ইমান আমি ইজি ৱেট পাই আলোচনা কৰিব খালি বস্তুখিনি নোট ডাউন কৰি যাব বস্তুটো বুজি ল'ব কেনেকৈ কি ধৰণে কাম কৰে সেইখিনি বিষয়ে ঠিক আছে এতিয়া আমি যিখিনি চিষ্টেমৰ কথা যে আমি পঢ়িলোঁ যে আমি ক'লোঁ যে কেইবাটাও অৰ্গেনাইজ চিষ্টেম আছে মেজৰ কেইটামান চিষ্টেমছ আছে ইমান প্ৰতি যেনেকৈ আমি স্কেলেটেল চিষ্টেম বুলি কৈছোঁ এইটোত কি হৈ যায় কিছুমান ফ্ৰেমৱৰ্ক অফ বনছ আৰু জইণ্টছবিলাক লাগি হয় আৰু ইয়াৰ প্ৰধান কামটো কি হৈছে ছাপৰ্ট আৰু প্ৰটেক্ট অৰ্গেনছবিলাকক কি কৰি আছে ছাপৰ্ট আৰু প্ৰটেক্ট কৰি আছে অৰ্গেনছবিলাকক ঠিক আছে যেনেকৈ আমি ৰিপ কেছ বুলি কৈছোঁ ৰিপ কেছ বুলি কোৱাৰ লগে লগে আমি কামিহাৰ বুলি কওঁ ৰিপ কেছত এনেকৈ থাকে হয় ন অলপ পিছত আমি দেখা পাম কি কৰি আছে এই অৰ্গেনছখিনি ভিতৰত থকা অৰ্গেনছখিনি কি কৰি আছে প্ৰটেক্ট কৰি আছে হাৰ্টটোক প্ৰটেক্ট কৰি আছে আমি গম পাওঁ ঠিক আছে সেইখিনি আৰু সেই ৰিপ কেছবিলাক আমি জইন হৈ আছে জইন্টছ বুলি কৈছোঁ আমি পিছত পাম আমি সেইখিনি তাৰপিছত মাস্কুলাৰ চিষ্টেম আৰু আমাৰ কোনোবাই কৈছিলে আৰু মাছলিটি ফৰ্ম হৈ আছে আমাৰ হিউমেন বডিটো টোটেল কিমান আছে 600 মাসেলছ আছে কিছুমান কিতাপত 650 আছে দুইটাই শুদ্ধ 650 ক'ব পাৰে 600 আৰু এইবিলাকে কি কৰি আছে মাসেলছবিলাকৰ থ্ৰুৱেদি আমি কি কৰি আছোঁ মুভমেণ্ট কৰিব পাৰিছোঁ পোষ্টাৰটো আমি গ্ৰ' কৰিছোঁ ফ্লেক্সিবিলিটি আহিছে আমাৰ যিটো আমি ফ্লেক্সিবিলিটি কৰি থাকোঁ আচ্ছা মই এইখিনিতে এটা আপোনালোকৰ এটা কথা এইখিনিতে মই জানিব বিচাৰিছোঁ একচুৱেলি এই ফ্লেক্সিবিলিটি শব্দটো যে আছে এই শব্দটো মানে আমি য়োগাৰ ক্ষেত্ৰত খুব কম বা আমি সচৰাচৰ এনেই যেনে লিখোঁ বহুত ধুনীয়া ফ্লেক্সিবিলিটি এই বডিটো কি মানে এইটো ক'ব পাৰিব নেকি এই ৱৰ্ডটো খুব আমি ইউজ কৰোঁ ফ্লেক্সিবিলিটি স্যাৰ বডি পাৰ্টছ বিলাক ধুনীয়াকে মুভমেন্ট কৰিব পাৰে ওকে ফ্ৰীলি মুভমেণ্ট কৰিব পাৰে কেতিয়াবা যদি প্ৰেক্টিকেল ক্লাছত মই সোমাওঁ এইটোৰ ওপৰত এটা হিষ্ট্ৰী গাই দিম দেই মনত পেলাই দিব সেইটো অকণমান দীঘলীয়া আখ্যান এটা আছে গাই দিম কেতিয়াবা এইটো খুব দৰকাৰ হয় আমি খুব কৰি থাকোঁ এইটো এটা ফিটনেছ কম্পনেণ্টছৰ এটা কম্পনেণ্ট হয় ফিটনেছ মানুহ এজন যে আমি দেখিলে কৈ দিওঁ বৰ ধুনীয়া ফিটনেছ দেই কি চাই কওঁ আমি ফিটনেছটো কেনেকৈ গম পাওঁ আমি অকল বডি ষ্ট্ৰাকচাৰটো চাওঁ ধুনীয়া বাইচেপটো চাওঁ ধুনীয়া ট্ৰাইচেপটো চাওঁ ধুনীয়া চেষ্টখন চাওঁ হয় নাই সেইটো চাই কৈ দিওঁ বা ট্ৰেপেচিয়াটো চাওঁ চাই পেলাই আমি কৈ দিওঁ বৰ ধুনীয়া ফিটনেছ কিন্তু মানুহ এজনৰ ফিটনেছটো যদি আপুনি চাই মেজৰ 5টা কম্পনেণ্টছ থাকে স্পীড এজিলিটি বেলেঞ্চ ফ্লেক্সিবিলিটি আৰু এণ্ডুৰেঞ্চ এই 5টাৰ এটা ৰেঞ্জ থাকে যে ইমান ৰেঞ্জত থাকিলে মানুহৰ ফ্লেক্সিবিলিটি অমুকটোৰ ৰেঞ্জত ইমান চেণ্টিমিটাৰ থাকিলে ফ্লেক্সিবিলিটি ভাল ঠিক আছে এই যিখিনি ৰেঞ্জ অফ মোশ্যন যিখিনি আমাৰ বডিৰ যিখিনি মাছলছ আৰু বনছৰ যিখিনি ৰেঞ্জ অফ মোশ্যন বুলি কোৱা হয় সেইখিনি দীঘলীয়া পাৰ্ট মোক কৈ দিম বাৰু কেতিয়াবা ঠিক আছে তাৰপিছত আছে চাৰ্কুলেটৰী চিষ্টেম বুলি ক'লে আমি গম পাওঁ তাতে হাৰ্ট আৰু ব্লাড ভেচেলছবিলাক ব্লক লাগি আছে সেইকাৰণে আকৌ এই চাৰ্কুলেটৰী চিষ্টেমটো কি বুলি কোৱা হয় কাৰ্ডিঅ'ভাস্কুলাৰ চিষ্টেম বুলি কোৱা হয় এইকাৰণে কাৰ্ডিঅ' কোৱা হয় কাৰ্ডিঅ' মানে হৈছে হাৰ্ট আৰু ভাস্কুলাৰ মানে হৈছে ভেচেলছ ঠিক আছে ব্লাডবিলাক কেৰি কৰি লৈ যায় ট্ৰান্সপৰ্ট অক্সিজেন আৰু নিউট্ৰিয়েণ্টছ কোলে লৈ যায় চেলবিলাকলৈ লৈ যায় হয় নহয় আমি যে কৈছিলোঁ অলপ আগত হিউমেন বডিত 73 বিলিয়ন চেলছ আছে এইবিলাকক কোনে যোগান ধৰে এই ব্লাড ভেচেলছবিলাকে ৰেছপিৰেটৰী চিষ্টেম বুলি ক'লে আমি গম পাওঁ যে তাত কি থাকে লাংছ এয়াৰৱেজ এক্সচেঞ্জ অক্সিজেন কাৰ্বন ডাই অক্সাইড মই যে কৈছিলোঁ অলপ আগত ফেৰিংছ লেৰিংছ ট্ৰেকিয়া ব্ৰংকাই ব্ৰংকিঅলিছ এলভিঅলাছ এইখিনি হৈছে ৰেছপিৰেটৰী চিষ্টেমৰ অৰ্গেনছ আমি অলপ পাম তাতে মানে কি হয় কি ধৰণে আমাৰ অক্সিজেন আহি এলভিঅলাছত সোমালে আকৌ এলভিঅলাছৰ আহি কি ধৰণে ৱেষ্ট মেটেৰিয়েলছবিলাক ওলাই গুচি গ'ল এই ধৰণে কি ধৰণে গেছ এক্সচেঞ্জ হয় অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড এই ৰেছপিৰেটৰী চিষ্টেমৰ ওপৰত অধ্যয়ন কৰা হয় তাৰপিছত আছে ডাইজেষ্টিভ চিষ্টেমটো আমি জানো চবেই যে ইয়াত কি হৈছে আমি খোৱা খাদ্যটো আমি কি কৰোঁ মুখত লওঁ তাৰপিছত আমাৰ জিভা দি আমি ইফাল সিফাল কৰোঁ
salivary gland যদি কি আহে saliva ওলাই সেইখিনি মিক্স আপ কৰি bolus সেইখিনি bolus বুলি কওঁ তাৰপিছত আমি লাহেকে মুখেদি গিলি পেলাই দিওঁ আৰু সেই তাতে আমাৰ কোটা আছে এটা যোৱা পাইপ আছে আৰু এফালে খানা যোৱা পাইপ আছে আৰু ই দুইটাকে মেইনটেইন কৰি আছে এপিগ্লটিছ বুলি আমি পিছত পামগৈ ঠিক আছে এপিগ্লটিছ বুলি আছে ই কি কৰি ৰাখে যেতিয়া আমাৰ খাদ্য যাব তেতিয়া আমাৰ উশাহ যোৱা পাইপটো বন্ধ কৰি দিয়ে ঠিক আছে তাৰপিছত যেতিয়াই আকৌ উশাহ যাব তেতিয়া আমাৰ কি হৈ যায় খাদ্য যোৱাখন বন্ধ কৰি দিয়ে আৰু যেতিয়া আমি খাদ্য খাওঁতে যেতিয়া আমাৰ খাদ্য উশাহ যোৱা ফালে যাওঁ তেতিয়া আমি কওঁ গাঁঠি লাগিছে হয় নহয় চৰচৰণি খাওঁ আমি সেইকাৰণে কয় ভাত খাওঁতে কি ক'ব নালাগে কথা ক'ব নালাগে হয় নাই গতিকে এইখিনিত আমি সেই ৰেছপিৰেটৰী চিষ্টেমটো ডাইজেষ্টিভ চিষ্টেমটো যেতিয়া আলোচনা কৰিম তাৰ বিষয়ে আমি পাম আচ্ছা নাৰ্ভাছ চিষ্টেম এইটো খুব ইম্পৰ্টেণ্ট কাৰণ এই কাৰণে গোটেই আমাৰ ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰ কানেক্ট হৈ আছে স্পাইনেল সৰু চুলি নাৰ্ভছবিলাক আছে কানেক্ট হৈ আছে ইনফৰমেশ্যনবিলাক ব্ৰেইনত গৈছে আকৌ ব্ৰেইনে আনি পেলাই স্পাইনেল কৰ্ডৰ থ্ৰুৱেদি স্পাইনেল নাৰ্ভছৰ থ্ৰুৱেদি বিভিন্ন অৰ্গেনছবিলাকক ডিষ্ট্ৰিবিউট কৰিছে ঠিক আছে এই যে বডি মাইণ্ড আৰু কোঅৰ্ডিনেশ্যনটো হৈ আছে সেইটো আমাৰ নাৰ্ভাছ চিষ্টেম গতিকে আমি নাৰ্ভাছ চিষ্টেমৰ দুটা পাৰ্ট থাকে পেৰাচিম্পেথিক নাৰ্ভাছ চিষ্টেম আৰু চিম্পেথিক নাৰ্ভাছ চিষ্টেম আমি পিছত আলোচনা কৰিম তাৰ বিষয়ে ডিটেইলছ মই জাষ্ট আজি ইন্ট্ৰডাকশ্যনটোৱে দিব বিচাৰিছোঁ আমাৰ য়োগাৰ মেইন টাৰ্গেট হৈছে যে পেৰাচিম্পেথিক নাৰ্ভাছ চিষ্টেমটোক আমি এক্টিভেট কৰি ৰাখিব লাগিব আৰু চিম্পেথিক নাৰ্ভাছ চিষ্টেমটোক আমি কি কৰিব লাগিব পুৰা দবাই থৈ দিব লাগিব তাক উঠিব দিব নালাগে চিম্পেথিক নাৰ্ভাছ চিষ্টেমটো যেতিয়া বেছি এক্টিভ হৈ থাকে তেতিয়া আমি দেখা পাওঁ মুখখন ৰঙা হৈ যায় খং উঠে চকু চেলাৰি কোচ খাই যায় এইবিলাক চিম্পেথিক নাৰ্ভাছ চিষ্টেমটো যেতিয়া এক্টিভ হৈ থাকে তাৰপিছত আছে আমাৰ এণ্ড্ৰক্ৰাইন চিষ্টেম যিটো আমি হৰম'নৰ কথা কওঁ আমাৰ মেজৰ 7টা গ্লেণ্ড আছে সেই গ্লেণ্ডবিলাকে যদি প্ৰপাৰলি হৰম'ন চিক্ৰিয়েশ্যন কৰে মানে বেলেঞ্চ নাথাকে তেতিয়াহ'লে বিভিন্ন ডিছঅৰ্ডাৰ দেখা দিব পাৰে ঠিক আছে তাৰপিছত এক্সক্ৰিটৰী চিষ্টেম যিটো আমাৰ কিডনি আৰু ব্লাডাৰ মানে আমাৰ ইউৰিনাৰী চিষ্টেমত যিখিনি পাৰ্ট আছে টক্সিকবিলাক উলিয়াই দিয়ে নেফ্ৰনছ দি সেইখিনি ফিল্টাৰ হয় যিখিনি ৱেষ্ট মেটেৰিয়েলছ আছে সেইখিনি থ্ৰু ইউৰিনাৰী ব্লাডাৰ ওলাই গুচি যায় ঠিক আছে এইখিনি আমাৰ ৰিপ্ৰডাক্টিভ চিষ্টেম তাত আমি মেল আৰু ফিমেলৰ ৰিপ্ৰডাক্টিভ অৰ্গেনছবিলাক থাকে কি ধৰণে কাম কৰে তাৰ বিষয়ে আমি যাম কি ধৰণৰ হৰম'নেছ থাকে আৰু স্কিনৰ যিটো আমাৰ থাকে স্কিনৰ কি ধৰণে প্ৰটেক্ট কৰে কি ধৰণে টেম্পাৰেচাৰ কি থাকে এইখিনি বিষয়ে আমি এইটো পাৰ্টত আলোচনা কৰোঁ মানে মেজৰ ইয়াতে আমাৰ গোটেইকেইটা চিষ্টেম চাগে আলোচনা কৰা নহ'ব নাজানো গোটেইকেইটা চিষ্টেম আছে নেকি বাৰু আপোনালোকে চাইছিলে নেকি চিষ্টেমখন এছএলএমত এইখিনি নাই আপুনি যিখিনি ক'লে বুজালে ওকে নাই মই অলপ বেছি বুজিবৰ কাৰণে আপোনাক কৈছোঁ এই চিষ্টেমবিলাকৰ বিষয়ে চাগে স্কেলেটেল মাস্কুলাৰ চিষ্টেম বা মাস্কুলাৰ স্কেলেটেল চিষ্টেম দুইটাক একেলগে চাগে এক্সপ্লেইন কৰিছে তাৰ বিষয়ে আমি অলপ পিছতে আমি ডিছকাছ কৰিম ঠিক আছে এইখিনি অকণমান পালেনে বাৰু আইডিয়াটো যে বডি ষ্ট্ৰাকচাৰটো আমি অধ্যয়ন কৰোঁ ফিজিঅ'লজিত আমি ফাংচনখিনিৰ বিষয়ে আলোচনা কৰোঁ আৰু কি হয় বডি ফাংচনখিনি যিখিনি চেঞ্জেছ থাকে এনাটমি আৰু ফিজিঅ'লজি ফিল্ডত কি কাৰণে জড়িত যিবিলাক ব'নছ মাছলছ জইণ্টছ থাকে এইবিলাকে কি ধৰণে কাম কৰে কি ধৰণে প্ৰেছাৰ কৰে আমি আসন এটা কৰিছোঁ প্ৰেছাৰ দিব লাগিব কিমানখিনিলৈকে আমি ষ্ট্ৰেচিং কৰিব লাগিব কোনটো ষ্ট্ৰেচিং কৰিলে কোনটো আসনৰ কাৰণে চুইটেবল এই যিখিনি এনাটমি আৰু ফিজিঅ'লজি যিটো এই পাৰ্টটো কিন্তু আমাৰ ক্লিয়াৰ থাকিব লাগিব কিয় যদি নাথাকে কি কয় সাউন্ড আহি আছে স্যার বেলেগ আপনার ক্লাসে বেলেগ আর কারবার স্পিকার খোলা আছে নাকি সাউন্ড আহি আছে স্যার ওকে কাইন্ডলি মিউট কৰি থবচোন ঠিক আছে এই যিখিনি আমাৰ বেসিক আমাৰ কথা এইখিনি কথা আমি ডিসকাস কৰিলোঁ আৰু এইটো খুব ইম্পৰ্টেণ্ট হয় এটা ফিল্ড অফ যোগা তাৰপিছত আমি দুটা পিকচাৰ লৈছিলোঁ যে ডিউৰিং দ্য ৰানিং পিৰিয়ড এটা পিকচাৰ লৈছিলোঁ আৰু এইফালে আমি লৈছিলোঁ যে আসনা কৰি থকা সময়ত কি ধৰণৰ চেঞ্জেছ আমি দেখা পাইছোঁ ঠিক আছে এই গোটেই ফিজিঅ'লজিকেল কি ধৰণে চেঞ্জেছ হৈছে ষ্ট্ৰাকচাৰটোত কি ধৰণে হৈছে প্ৰেছাৰ পৰিছে কোনটো মাছলত কোনটো ব'নছত তাৰ বিষয়ে আমি দুইটা পিকচাৰত অধ্যয়ন কৰিছোঁ ঠিক আছে
আৰু তাৰপিছত আমাৰ হিউমেন বডিটোৰ কথা আমি ডিছকাছ কৰিলোঁ যে হিউমেন বডিটো আমাৰ যে ইমানখিনি বস্তু আমি পঢ়িবলৈ গৈ আছোঁ ছিষ্টেমছখিনি পঢ়িব গৈ আছোঁ ছিষ্টেমছখিনি কেনেকৈ ফৰ্ম হৈছে বেছিক্স অৰ্গেনছ কিনো আমাৰ বেছিক্স ইউনিট যিটো চেল হয় সেইটো হৈছে আমাৰ চেলৰ পৰাই গঠিত হৈছে চেল এটা বেছিক ইউনিট অফ হিউমেন লাইফ তাৰপিছত সেই চেলবিলাক লগ লাগি টিচু হৈ আছে টিচু লগ লাগি অৰ্গেন হৈ আছে অৰ্গেন লগ লাগি ছিষ্টেম হৈ আছে আৰু এই ছিষ্টেমবিলাক কেইবাটাও ছিষ্টেম লগ লাগি এটা কি হৈছে হিউমেন বডিটো ফৰ্মেশ্যন হৈ আছে তাৰপিছত আমি টিচু কি চেল কি তাৰ বিষয়ে আমি ইয়াত দেখা পাইছোঁ নেক্সটত আমি দেখিলোঁ যিখিনি মেজৰ ছিষ্টেমছ আছে হিউমেন বডিত তাৰ বিষয়ে আমি অধ্যয়ন কৰিছোঁ স্কেলেটেল আছে মাস্কুলাৰ আছে চাৰ্কুলেটৰী আছে ৰেছপিৰেটৰী আছে ডাইজেষ্টিভ ছিষ্টেম আছে নাৰ্ভাছ ছিষ্টেম আছে এণ্ডোক্ৰাইন ছিষ্টেম আছে ৰেছপিৰেটৰী আছে ৰিপ্ৰডাক্টিভ ছিষ্টেম আছে আৰু ইণ্টিগ্ৰেটৰী ছিষ্টেমছ আছে যিখিনি আমি স্কিনৰ প্ৰফেচনত এতিয়া আমি নেক্সট ক্লাছটোত আমাৰ কি হ'ব আমি কোনটো বনছ মই কৈ দিছোঁ এবাৰ মাস্কুলাৰ স্কেলেটেল ছিষ্টেমটো আমি প্ৰথম ল'ম যে মাছলছ বনছ এইবিলাক কেনেকৈ থাকে হিউমেন বডিটো কি ধৰণে ডিভাইড হৈ আছে কোনটো বনছক কি নাম দিছে এইবিলাকৰ বিষয়ে আমি পঢ়িম একদম ইজি পাব বোলে মই এইবিলাক মনত নাথাকিব মই এটা টিপছ দি দিম আপোনালোকক শ্বৰ্ট ফৰ্মত তেতিয়া আপোনালোকে ইজিলি মনত ৰাখিব পাৰিব এইটো আমি নেক্সট ক্লাছ কৰিম দেই এইখিনিলৈকে বুজি পাইছেনে বাৰু অকণমান কনচেপ্টটো পেপাৰখনৰ বিষয়ত কি আছে